এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 8ৰ সায়েন্সৰ 4 নম্বৰ লেসনটো লেসনটোৰ নাম হৈছে কোল এণ্ড পেট্ৰলিয়াম ইংলিছত যদি কোৱা কয়লা আৰু পেট্ৰলিয়াম ইয়াৰ 1 নম্বৰ প্ৰশ্নটোত আমাক দিছে যে সিএনজি আৰু এলপিজিক ইন্ধন হিচাপে ব্যৱহাৰ কৰা সুবিধাসমূহ কি কি আমি সুবিধাসমূহ লিখিছো তিনটা এটা হৈছে সিএনজি আৰু এলপিজিৰ দহনত অৱশিষ্ট ৰৈ নাযায় তাৰ পিছত 2 নম্বৰটো হৈছে দুয়োৱে পৰিৱেশ প্ৰদূষণ নকৰে তাৰ পিছত সি টো লিখিছো যে সিএনজি আৰু এলপিজিক উচ্চ চাপত সংকুচিত কৰি সিলিন্ডাৰত ভৰাই কঢ়িয়াব পৰা যায় ইয়াৰ পিছত আমাৰ একেটা কোৱেশ্চন ইংলিছত দিছে হোৱাট আৰ দি এডভান্টেজেস অফ ইউজিং সিএনজি এণ্ড এলপিজি এজ ফিউল আনসাৰটো লিখিম যে এডভান্টেজ কিটা হৈছে যে এটা হৈছে দোজ আৰ লেছ পলিউটিং 2 নম্বৰটো লিখিছো দে গিভস মোৰ এনাৰ্জি দেন দি আদাৰ ফিউলছ তাৰপিছত 3 নম্বৰটো আমি লিখিছো দোজ ক্যান বি সাপ্লাইড ইজিলি থ্ৰু পাইপলাইনছ তাৰ পিছত আমাক 2 নম্বৰটো দিছে যে ৰাস্তা বনাওতে ওপৰৰ তৰফত ব্যৱহাৰ কৰা পেট্ৰলিয়ামজাত সামগ্ৰীটোৰ নাম কি উত্তৰটো হৈছে বিটুমেন একেটা ইংলিছতো দিছিলে আনসাৰটো একেটাই হ'ব বিটুমেন তাৰ পিছত 3 নম্বৰটো দিছে যে মৃত গছ-গছনিৰ পৰা কয়লা কেনেকৈ সৃষ্টি হৈছিল বৰ্ণনা কৰা এই প্ৰক্ৰিয়াটোক নাম কি দুটা প্ৰশ্ন একেলগে দিছে ইয়াৰ উত্তৰটোত আমি লিখিম যে প্ৰায় 300 নিযুত বছৰৰ আগতে পৃথিৱীৰ পৃষ্ঠত থকা বৃহৎ আকাৰৰ গছ-গছনি হাবি জংগলবোৰ বানপানী ভূমিকম্প বা আন প্ৰাকৃতিক দুৰ্যোগত মাটিৰ তললৈ পুত খাই গৈছিল ভূগৰ্ভত বছৰ বছৰ ধৰি ঘটা জৈৱ ৰাসায়নিক বিক্ৰিয়াত ইহঁত কয়লালৈ ৰূপান্তৰিত হয় এই বিক্ৰিয়া উচ্চ চাপ আৰু উষ্ণ উষ্ণতাত সম্পন্ন হয় এই প্ৰক্ৰিয়াটোৰ নাম হ'ল অংগাৰীকৰণ বা কাৰ্বনাইজেশ্যন ইয়াৰ পিছত আমাৰ একেটাই কোৱেশ্চন 3 নম্বৰটো ইংলিছত দিছে ইয়াৰ আনসাৰটো আমি একেই লিখিম যে about 300 million years ago the earth has dense forests in low lying weatherland areas due to natural processes like flooding those forests got buried under the soil as more soil deposit over them they were compressed the temperature also rose as they sank deeper and deeper তাৰপিছত under high pressure and high temperature dead plants got slowly converted to coal this process is called carbonization একেটাই হয় অসমীয়াটোৰ লগত একেটাই অলমোস্ট তাৰপিছত 4 নম্বৰটো আমাক দিছে খালি ঠাই ফাৰ্স্ট প্ৰশ্নটোত আমাক তিনটা ডেশ দিয়া আছিল আমি প্ৰথমটো লিখিম যে কয়লা পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ ইয়াৰ পিছত বি টোত আমি একে শুধন লিখিব লাগিব আৰু ইয়াৰ পিছত সি টোত আমি লিখিম সিএনজি একেটা ইংলিছতো লিখিবা কোল পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ তাৰ পিছত ৰিফাইনিং হ'ব তাৰ পিছত সি টোত হ'ব সিএনজি তাৰ পিছত দিছে শুদ্ধ অশুদ্ধ প্ৰথম প্ৰশ্নটো আমাক দিছে অসমীয়াত পৰীক্ষাগাৰত জীৱাশ্ম ইন্ধন প্ৰস্তুত কৰিব পাৰি এটো হৈছে অশুদ্ধ এটো মাটিৰ তলত হাজাৰ বছৰ থাকিব লাগিব তেতিয়াহে মানে জীৱাশ্ম ইন্ধন আমি বনাব পাৰিম তাৰ পিছত বি টোত আমাক দিছে পেট্ৰলতকৈ সিএনজি বেছি প্ৰদূষক ইন্ধন এটো অশুদ্ধ তাৰ পিছত সি টোত আমাক দিছে কক হৈছে কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ এটো হৈছে শুদ্ধ তাৰপিছত ডি টোত দিছে আলকেট্ৰা হৈছে বিভিন্ন উপাদানৰ এটা মিশ্ৰণ এটো হৈছে শুদ্ধ আৰু ই টোত আমাক দিছে কেৰাচিন জীৱাশ্ম ইন্ধন নহয় এটো হৈছে অশুদ্ধ একেটা 5 নম্বৰটোত আমাৰ ইংলিছৰখিনিত দিছে যে ট্ৰু অৰ ফলছ লিখিব লাগে ফাৰ্স্ট প্ৰশ্নটো দিছে fossil fuels can be made in the laboratory এটো হৈছে ফলছ একেটাই সিএনজি এটো বি টো হৈছে ফলছ আকৌ সি টো হৈছে ট্ৰু তাৰপিছত ডি টো হৈছে ট্ৰু আৰু ই টো হৈছে ফলছ অসমীয়া কিটা নিচিনা একেটাই 6 নম্বৰটোত আমাক দিছে জীৱাশ্ম ইন্ধনসমূহ কিয় নিশেষীয় প্ৰাকৃতিক সম্পদ ব্যাখ্যা কৰা মানে কিয় শেষ হৈ যাব তাৰ পিছত উত্তৰটোত আমি লিখিম যে জীৱাশ্ম ইন্ধনসমূহ নিশেষীয় প্ৰাকৃতিক সম্পদ কাৰণ জীৱাশ্ম ইন্ধনসমূহ বহুত আগত এটা সময়ত উৎপন্ন হৈছিল সেয়েহে ইয়াৰ পৰিমাণ সীমিত মানুহে ইয়াক এই হাৰত নিষ্কাশন কৰি থাকিলে এটা সময়ত ইয়াৰ পৰিমাণ কমি গৈ নিশেষ হৈ যাব একেটা ইংলিছত দিছে explain why fossil fuels are exhaustible natural resources আমি আনসাৰটো একেটাই লিখিম যে the process of formation of fossil fuels take millions of years on the other hand the known reserve of those will last only a few hundred years therefore fossil fuels are exhaustible natural resources 7 নম্বৰটোত আমাক কৈছে যে ককৰ বৈশিষ্ট্য আৰু ব্যৱহাৰসমূহ বৰ্ণনা কৰা আমি বৈশিষ্ট্যসমূহ ফাৰ্স্ট লিখিম যে কক এবিধ টান পদাৰ্থ কক কাৰ্বনৰ বিশুদ্ধ ৰূপ তাৰ পিছত ককক দহনত যথেষ্ট তাপ উৎপন্ন হয় আৰু কক কলা বৰণীয় পদাৰ্থ মানে কালাৰটো কলা তাৰ পিছত ব্যৱহাৰ হৈছে ইয়াক তীখা উৎপাদনত আৰু আন বহুতো ধাতু নিষ্কাশনৰ ক্ষেত্ৰত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় একেটা কোৱেশ্চন ইংলিছত দিছে
যে describe characteristics and uses of coke. Answer to লিখিম characteristics. It is a tough, porous and black substance. তাৰপিছত 2 নম্বৰটো লিখিম যে it is an almost pure form of carbon. তাৰপিছত ইউজখিনি হৈছে যে coke is used in the manufacturing of steel and in the extraction of many metals. ইয়াৰ পিছত আমাক 8 নম্বৰখিনি দিছে যে কি প্ৰক্ৰিয়াৰ দ্বাৰা পেট্ৰলিয়ামৰ সৃষ্টি হৈছিল ব্যাখ্যা কৰা। উত্তৰত আমি লিখিম যে নিযুত বছৰৰ আগতে পৃথিৱীত অসংখ্য জীৱ-জন্তু আৰু অৰণ্য আছিল। ভূমিকম্প, বানপানী আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ ফলত এইবোৰ ভূগৰ্ভত সোমাই পৰে। ভূগৰ্ভত উচ্চ তাপ আৰু চাপৰ ফলত ইয়াৰ জৈৱ ৰাসায়নিক বিক্ৰিয়া ঘটে। বিক্ৰিয়াত জীৱ দেহৰ চৰ্বি ভাগৰ পৰা পেট্ৰলিয়াম উৎপন্ন হয়। একেটা কুৱেশ্যন ইংলিছত দিছে যে এক্সপ্লেইন দি প্ৰচেছ অফ ফৰ্মেশ্যন অফ পেট্ৰলিয়াম। আনচাৰটো লিখিম যে petroleum was formed from organisms living in the sea. As those organisms died, their bodies settled at the bottom of the sea and got covered with layers of sand and clay. Over millions of years, absence of air, high temperature and high pressure transformed the dead organism into petroleum. এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা।